আজি শাওণ মাহৰ শেষৰ সোমবাৰ। ঘৰৰ সকলোবোৰ কাম কাজ কৰা শেষ হৈ গৈছে। মোচা চাফা কৰা হৈ গ'ল। এতিয়া ঘৰৰে শিৱ মন্দিৰ আছে, তাতে ঘৰৰ মানুহজনী ছোৱালী দুজনীয়ে লগ লাগি চাকি বন্তি আগবঢ়ালে। এতিয়া সিহঁত কেইজনী ঘৰৰ ওচৰৰে আমাৰ বলবম সন্থাৰ মন্দিৰ আছে, তাতে বন্তি জ্বলাবলৈ গৈছে। গতিকে ঘৰ সম্পূৰ্ণ চাফ চিকুণ হৈ গ'ল। ধুনীয়াকৈ ঘৰৰ পৰিৱেশ ধুনীয়াকৈ চাফ চিকুণ কৰিলে। আজি উপবাসে থাকিব লাগিব। কিটচেন আমাৰ, মই যিবোৰ কাম কৰোঁ ইয়াতে কৰোঁ। পাছপোৰ্টৰ বাবে আহল বহল কৰি ৰাখিছোঁ। বস্তুবোৰ লাগে, যিবোৰ প্ৰয়োজন অনা নিয়া সেইবোৰ গোটেইবোৰ গাড়ীৰ ভিতৰতে ৰখা হয়। এইবোৰ দেখিব পাৰে আপোনালোকে, গোটেইবোৰ গাড়ীৰ ভিতৰতে ৰাখিব পাৰে। বিশেষ আৰু কি ক'ম, গোটেই ৰাস্তাটো বোকা, গোটেইতে পাথৰ পেলোৱা হৈছে। গোটেই ৰাস্তাটো বোকা, গাড়ীখন ওলোৱা অসুবিধা হয়। মন্দিৰ ভাগিটো আমাৰ ঘৰৰ স্থায়ী মন্দিৰটো সৰুকৈ সাজি ৰাখিছোঁ। গতিকে সময় সুবিধা টকা পইচাৰ অভাৱ, গতিকে মন্দিৰটো ভালকৈ বনাব পৰা নাই। কৰ্ম কৰি গৈ আছোঁ। সময় সুযোগকৈ বনামগৈ আৰু আস্তেকৈ। এই মোৰ ঘৰলৈ সোমোৱা ৰাস্তাটো দেখিছে নহয়, গোটেইবোৰ বোকা বোকা হৈ আছিলে। এইবোৰ পাথৰ পেলালোঁ, গাড়ীখন বৰ কষ্ট পাইছিলে। গতিকে গাড়ীখনেই মোৰ মূল ইনকামৰ উদ্দেশ্য। গাড়ীখনক বৰ কষ্ট দিব নোৱাৰোঁ, সেইবাবে গোটেইবোৰ ৰাস্তাত পাথৰ পেলালোঁ। এইখিনি মোৰ মেহনত টকাৰে পাথৰ পেলাইছোঁ। গোটেই ৰাস্তা দেখিব পাৰিছে। গতিকে মই মন্দিৰলৈ ঘৰতে চাকি ধূপ ধূনা দিলোঁ। ৰাজহুৱা মন্দিৰলৈ অলপ পাছলৈ যাম। গতিকে সকলো বন্ধু বান্ধৱলৈকে মোৰ এটা অনুৰোধ, বেছিকৈ খাই দাই ফূৰ্তি তামচা নকৰি, বাবা ভোলানাথক আৰাধনা কৰি নিজৰ ঘৰৰ সপৰিয়াল লগতে নিজৰটো কামনা কৰি দিনবোৰ ভালকৈ পাৰ কৰক, যাতে অহা বছৰ আকৌ আমি প্ৰতিটো পৰিয়াল লগ বন্ধু সকলোৱে যাতে লগ লাগি আমি আকৌ বলবম পালন কৰিব পাৰোঁ, তাকে ক'লোঁ। দেখিছে নহয়, এইটো বাৰু মই মোকতো দেখাই পাই আছে। আজিলৈ মানে বাই। এই মোৰ নাৰ্চাৰী।